দ্বাৰকালৈ উভতিব বিচাৰে তেতিয়া কেতিয়াবা যুধিষ্ঠিৰে কেতিয়াবা অৰ্জুনে কেতিয়াবা ভীমে কেতিয়াবা নকুলে কেতিয়াবা সহদেৱে প্ৰত্যেক দিনা বাধা কৰে এই কেশৱ কেদিনমান আৰু থাকি যোৱা এনেকৈ কৰোঁতে কৰোঁতে কেইবা মাহো গ'ল এদিন সিদ্ধান্ত ল'লে আৰু দেৰি নকৰোঁ মোৰ তাত মা ৰৈ আছে দেউতা ৰৈ আছে যদুবংশ ৰৈ আছে গতিকে ময়ো যাব লাগিব সেই বুলি ভাবি সেইদিনা ৰথত উঠিল আৰু ৰথত উঠাৰ পাছতে দেখিছে কিছু নিলগত এটি নাৰী মূৰ্তি থিয় হৈ আছে নাৰী মূৰ্তিটো দেখাৰ লগে লগে ভগৱান কৃষ্ণ ৰথৰ পৰা নামি আহিল কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক আমাক কি দিছে উদাহৰণ নাৰী এগৰাকীক সন্মুখত দেখা পাই ৰথৰ পৰা নামি আহিছে তাৰ মানে নাৰীৰ প্ৰতি সন্মান কেনেকুৱা হ'ব লাগিব মনুস্মৃতিত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা 3:56 তৃতীয় অধ্যায় 56 নম্বৰ শ্লোকত কৈছে য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে ভগৱান কৃষ্ণ নামি আহিল আৰু কিছু দূৰ আগবাঢ়ি গৈ দেখিলে সেয়া আন কোনো নহয় নিজৰ পেহীয়েক কুন্তীৰ আচল নামটো হৈছে পৃথা কুন্তী আছিল বসুদেৱৰ ভগ্নী তেওঁলোকৰ পিতৃ আছিল সুৰসেনৰ এজন বন্ধু আছিল নাম আছিল কুন্তভোজৰ কোনো সন্তান নাছিল এইকাৰণে নিজৰ বান্ধৱ সুৰসেনক ক'লে যে মোৰ কোনো সন্তান নাই তুমি এই ছোৱালীজনীক মোক দিয়া মই তোলনীয়া সন্তান হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিম আৰু নিজৰ বন্ধুৰ কথা এৰাব নোৱাৰি পৃথাক কুন্তভোজক দি পঠিয়ালে কুন্তভোজে তুলি তালি ডাঙৰ দীঘল কৰাৰ কাৰণে পৃথাৰ নাম কুন্তী হ'ল আৰু মাকৰ নাম পৃথা হোৱাৰ কাৰণে অৰ্জুনৰ আন এটা নাম পাৰ্থ পৃথাৰ পৰা পাৰ্থ আগতে মাকৰ নামেৰে সন্তানৰ নাম বহুত নামাঙ্কিত কৰে যেনেকৈ অৰ্জুনৰ আন এটা নাম কৌন্তেয় কুন্তীৰ পৰা আহিছে পৃথা পাৰ্থ পৃথাৰ পৰা আহিছে বা যি কি নহওক সেইকাৰণে পেহী বুলি মাতিছে আৰু ভগৱান কৃষ্ণই দেখিছে পেহীয়েকে কান্দি আছে ক'লে পেহী তোমাৰ আৰু কি দুখ আছে কুৰুক্ষেত্ৰ যুদ্ধত টোটেল 18 অক্ষৌহিণী সেনাই অংশগ্ৰহণ কৰিছিল 11 অক্ষৌহিণী কৌৰৱৰ আছিল 7 অক্ষৌহিণী পাণ্ডৱৰ আছিল এক অক্ষৌহিণী সেনাত 2,18,700 সেনা থাকে 2,18,700 এক অক্ষৌহিণী গতিকে 18 অক্ষৌহিণীত কিমান হ'ব নিয়াৰ এবাউট 40 লাখ সেনাৰ ভিতৰত 11 জন মাত্ৰ বাচিছিল বুলি শাস্ত্ৰত কয় 11 জন 5 জন পাণ্ডৱ কৃষ্ণ